অভিভাৱিকালৈ মোৰ আন্তৰিক অভিবাদন। আপোনালোকে এই কথা জানে যে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰীৰ মাচুলসমূহ খুব সহজে SBI কালেক্টৰ মাধ্যমেৰে আপোনালোকে ঘৰতে বহি পৰিশোধ কৰিব পাৰে। ইতিমধ্যে বহু সংখ্যক অভিভাৱক অভিভাৱিকাই SBI কালেক্ট ব্যৱহাৰ কৰি আহিছে, কিন্তু যিহেতু কিছু সংখ্যক অভিভাৱক অভিভাৱিকা এই সম্পৰ্কে এতিয়াও বুজি উঠা নাই, তেওঁলোকৰ সুবিধাৰ বাবে মই এই ভিডিঅ' টিউটৰিয়েলটো আগবঢ়াইছো। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো কথা মন দি শুনিলে আপোনালোকেও বেংকলৈ নোযোৱাকৈ ঘৰতে বহি SBI কালেক্ট ব্যৱহাৰ কৰি বিদ্যালয়ৰ মাচুলসমূহ পৰিশোধ কৰিব পাৰিব। প্ৰথমে আপোনালোকে বিদ্যালয়ৰ ফালৰ পৰা দিয়া লিংকটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে SBI কালেক্ট ৱেবছাইটটো খোল খাব। ইয়াতে আপোনালোকে আমাৰ বিদ্যালয়ৰ নাম আৰু ঠিকনা দেখিবলৈ পাইছে আৰু তাৰ ঠিক তলতে এণ্টাৰ পেমেণ্ট ডিটেইলছ অপশ্যনটো দেখিবলৈ পাইছে আৰু তাৰ ঠিক তলতে পেমেণ্ট কেটেগৰী অপশ্যনটো দেখিবলৈ পাইছে। এতিয়া আপুনি চিলেক্ট এনি কেটেগৰী বক্সটোত ক্লিক কৰক। এতিয়া আপোনাৰ সন্মুখত অহা বিভিন্ন অপশ্যনৰ ভিতৰত নিজৰ প্ৰয়োজনীয় অপশ্যনটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ লগে লগে দ্বিতীয় পেজ এটা খোল খাব, য'ত আপোনালোকে কেইটামান অপশ্যন দেখিবলৈ পাব, যেনে নেম অফ the student, name of the guardian, mobile number, new admission fee, remarks ইত্যাদি। মান্থলি টিউশন ফি আৰু বাছ ফি দিয়াৰ ক্ষেত্ৰত এমাহ, 2 মাহ, 3 মাহ অথবা গোটেই বছৰটোৰ মাচুলসমূহ একেলগে পৰিশোধ কৰিব পাৰিব। উল্লেখযোগ্য যে পেণ্ডিং লেট ফাইনসমূহ ইয়াতে পৰিশোধ কৰিব পাৰিব। ঠিক তেনেদৰে প্ৰয়োজনীয় বাছৰ মাচুল অথবা ভেনৰ মাচুলসমূহ পৰিশোধ কৰিব পাৰিব। আনহাতে যদি লেট ফাইন অথবা বাছৰ মাচুল প্ৰযোজ্য নহয় তেন্তে 0 চিলেক্ট কৰিব। এই যাৱতীয় তথ্যখিনি ফিল আপ কৰাৰ পিছত তললৈ যাব, য'ত আপোনালোকে নেম, ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ, ইমেইল ID ইত্যাদি দেখিবলৈ পাব। এই অপশ্যন কেইটাত কেৱল মাচুল পৰিশোধ কৰাজনৰ ডিটেইলছহে দিব লাগিব। ইয়াৰ পিছত তলত দেখিবলৈ পোৱা I have read and agreed to the terms and conditions লাইনটোৰ কাষত থকা সৰু বক্সটো টিক মাৰ্ক কৰিব আৰু তাৰ ঠিক তলতে কেপচা ইমেজত দেখুওৱা আখৰখিনি টাইপ কৰিব লাগিব আৰু নেক্সট বাটনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ দিব লগা পেমেণ্ট ডিটেইলছখিনি দেখিবলৈ পাব। যদি দেখিছে আপোনাৰ দিব লগা তথ্যখিনি শুদ্ধ, তেতিয়াহ'লে নেক্সট অপশ্যনটোত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপোনাৰ বিভিন্ন পেমেণ্ট অপশ্যন দেখিবলৈ পাব, যেনে পেমেণ্ট থ্ৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং, UPI ইত্যাদি। ইয়াৰে আটাইতকৈ সহজ উপায় এটা দেখুৱাবলৈ লৈছো, সেইটো হ'ল UPI অপশ্যনটো। UPI অপশ্যনটো ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাব APA আৰু QR কোড অপশ্যন দুটা। ইয়াৰে QR কোড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত দেখিবলৈ পোৱা QR কোডটো এটা স্ক্ৰীনশ্বট লৈ ল'ব। তাৰ পিছত আপোনালোকে গুগল পে, ফোন পে, পেটিএম ইত্যাদি যিকোনো UPI ছাৰ্ভিচ ব্যৱহাৰ কৰি স্কেন এনি QR অপশ্যনটোত ক্লিক কৰিব আৰু ফোনৰ পৰা লৈ থোৱা স্ক্ৰীনশ্বটটো চিলেক্ট কৰি অতি সহজে পেমেণ্ট কৰিব পাৰিব। ধন্যবাদ।